সুব্ৰত কাকতি আৰু ৰবি শৰ্মা দা যদি লগ হৈছে কিবা ন কিবা এটা ভয়ংকৰ হ'বই। মই এতিয়া এটা গ্লিমছ এটা চাই আহিলোঁ চিনেমা এখনৰ, এইটো নাম হৈছে ঐ পুলিচ, ৰবি শৰ্মা দা মেইন লিড। চাইছোঁ কান্দো লাগিছে, চকু দি মোৰ অন্তৰখন কঁপি গৈছে। মানে অসমীয়া চিনেমা ইমান ভাই চুৱেগ, ইউটিউবত যাওক একো চাৰ্চ কৰিব লগা নাই, ঐ পুলিচ মাৰক আহি যাব। মই তাতে এটা কমেণ্ট দিছোঁ, মই কিজানি মই একমাহ পাছত চালি সেই কমেণ্টটো মই চাপৰি যেন লাগব, মোৰ নিজৰে লাগব যে কি চাপৰি কমেণ্ট দিছোঁ, কেৱল লাভ 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 কিবা কিবি কৈছোঁ। কিন্তু আজিৰ এই মুহূৰ্তত মোৰ এইখিনি দুখতে ওলাই গৈছে, সুখতে ওলাই গৈছে, মুঠতে ওলাই গৈছে। ভাই কি ফিল্ম দিছে, আৰু চিনেমাখনটো চাবা আছে কি দিছি, কি বানৈছি কেলা সুব্ৰত কাকতি, ৰাজামৌলি লেভেল কি বানৈছি। ৰবি শৰ্মা তাক দেখি কিবা বেলেগ লাগি গৈছে মানে। আৰু যিটো চিনেমেটোগ্ৰাফী শিকিলে মই নাজানো কি চিনেমেটোগ্ৰাফী বুলি কয়, কিবা কৰিও নাজানো। মুঠতে আপোনালোকে মোৰ কখিনি এই ভিডিঅ'টো চাই আপোনালোকে যাই সেই গ্লিমছটো চাব, আপোনালোকে বুজিব মই কি ক'ব বিচাৰিছোঁ। মুঠতে কান্দো লাগিছে মোৰ দেখি, মোৰ বুকখন কঁপি গৈছে। ভাই অসমীয়া চিনেমা ব্ৰ।